লিখি আছোঁ গণিপুৰ কোনো ৰেভিনিউ গাঁও নাই কোৱাটো গৌৰৱৰ কথা নহয় গণিপুৰ বুলি কোৱা হয় এইটো কথা বৰ সুন্দৰ এটা কথা কৈছে মই গণিপুৰ প্ৰসংগ বুলি 1 2 এনেকৈ মই লিখি আছোঁ গণিপুৰ কোনো ৰেভিনিউ গাঁও নাই কোনো ৰেভিনিউ গাঁও নাই গণিপুৰ হ'ল পূবজাৰণী গাঁৱৰ এটা চুবুৰী যিখন নেকি আপোনালোকে জানিব গণিপুৰ বজাৰৰ পূবফালে এটা চুবুৰী আৰু এই চুবুৰীত এখন বজাৰ যিখন বজাৰৰ নাম আচলতে মতিন বজাৰ আমি সৰুকালতে এই মতিন বজাৰ বুলি জানো এইখন পূবজাৰণী গাঁৱত 4টা চুবুৰী আছে এটা হ'ল গণিপুৰ এটা হ'ল বিফাৰম এটা হ'ল হাইলাকান্দি এটা হ'ল বৰকলা এই 4টা চুবুৰী মিলি পূবজাৰণী গাঁও হৈছে ৰেভিনিউ গাঁও আৰু এই পূবজাৰণীৰ ভিতৰত এই যিটো গণিপুৰ বজাৰ এই গণিপুৰ বজাৰ গণিপুৰ চুবুৰীটোত পৰিছে এতিয়া এনেকুৱা এটা পৰ্যায়লৈ গৈ আছে যে গণিপুৰ নকলে আজি ৰগুৱাৰ পৰা মানুহে হুজাইত যোৱাৰ পাছত গণিপুৰ নকলে চিনি নাপায় গতিকে গণিপুৰৰ দি পেলাই মই অলপ লিখি আছোঁ যে গণিপুৰ নামটো ক'ৰ পৰা আহিল গতিকে এতিয়া আমি কৰৈগুৰিৰ মানুহ হ'লেও আমি হুজাই ডবকা য'তেই হওক আমি পৰিচয় দিওঁ গণিপুৰ কোৱাৰ লগে লগে ৰগুৱাৰ পৰা মানুহে গণিপুৰ গতিকে আপোনাৰ প্ৰশ্নটো ঠিকেই আছে পূবজাৰণী ক'লেই গণিপুৰ বুলি ক'ব লাগিব গণিপুৰটোৰ নাম বেছিভাগে মানুহে চিনি পায় সেইকাৰণে পূবজাৰণী গণিপুৰ বুলি ক'বই লাগিব লোকেশ্যনটো বজাৰত হয় গণিপুৰ বজাৰ আপোনালোকে জানে গণিপুৰ বজাৰ এখন আছে বজাৰতেই আমাৰ এই প্ৰসিদ্ধ লস্কৰদেৱ তেখেতৰ ঘৰৰ অপজিট ছাইডত আমাৰ লুতুৰ ৰহমান খান তেওঁৰ মাটিত এইখন অস্থায়ীভাৱে ৰখা হৈছে খুব সুন্দৰ পৰিৱেশ আৰু তেওঁলোকে শ্ৰেণীবিলাক বৰ সুন্দৰকৈ গঢ় লৈ তুলিছে আশা কৰিছোঁ ৰাইজক মই আহ্বান জনাইছোঁ আপোনালোকৰ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী দিব আৰু তেখেতসকলেও আলপৈচান ধৰিব চাফ চিকুণতা ইত্যাদি ভাল হ'ব বুলি মই আশা কৰিছোঁ